হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'টো স্পেচিয়েলি যোৰহাটৰ ওচৰৰ বাজাৰত থকা যিখিনি ষ্টুডেণ্ট আছে সেইখিনি ষ্টুডেণ্টছৰ কাৰণে আৰু যিসকলে অকল LLBহে কৰিব বিচাৰে বেলেগ কোৰ্স নকৰে আৰু হয়তো যিখিনি কলেজত এপ্লাই কৰিব বিচাৰিছিলে কিন্তু সেইখিনি কলেজৰ লাষ্ট ডেটটো পাৰ হৈ গ'ল কিন্তু এতিয়াও হয়তো মনে মনে ভাবি আছে যে মই LLBত এডমিশন ল'ব পৰা হ'লে ভাল আছিল তো সেই সকল ষ্টুডেণ্টৰ কাৰণে হয় আৰু এইটো এটা গ্ৰেট অপৰচুনিটি বুলি কম মই কিয়নো যোৰহাট ল কলেজত BA LLB যোনটো এন্ট্ৰেন্স আছিল সেইটো বাৰু ক্লোজ হৈ গ'ল কিন্তু LLB ষ্টুডেন্ট যিসকল আছে মানে LLB এসপাইৰিং ষ্টুডেন্টস সেই সকলৰ কাৰণে কি হয় এন্ট্ৰেন্সটো নহয় মানে যোৰহাট ল কলেজত তাতে মানে আপোনালোকৰ যোনটো গ্ৰেজুৱেচন আছে তো গ্ৰেজুৱেচনৰ যোনটো মাৰ্কস আছে সেই মাৰ্কসৰ মেৰিট হিচাপতহে হয় আৰু তাৰ লাষ্ট ডেটটো এতিয়াও আছে আজি সেইটোৰ ওপৰত ডিসকাশন কৰিম আপোনালোকে ভিডিঅটো কমপ্লিট চাব প্ৰথমৰ পৰা শেষলৈকে এতিয়া যোৰহাট ল কলেজ মুকে চাই আছে এডমিশন নটিচ হয় এইটো যোনটো বহুত দিন আগতে ওলাইছিলে আৰু মই ইয়াৰ এটা কমেন্টে পোষ্ট কৰি দিছিলো কিন্তু এইটো যোনটো অপৰচুনিটি আছিল সেইৰ বিষয়ে হয়তো আপোনালোকে বহুতে গম পোৱা নাই যেহেতু কমেন্টে পোষ্ট বহুত লোকে চোৱা নাই তো মই ভাবিছো বলে এটা ভিডিও বনাই দিও যাতে সকলোৱে আৰু গম পায় যাতে এনেকুৱা ফিজটো আপোনালোকৰ 500 रुपीस হ'ব আৰু আপোনালোকৰ যোনটো ফৰ্ম আছে যোৰহাট ল কলেজৰ অফিচিয়েল ৱেবছাইটত পোৱা যাব তাতে ফৰ্মটো ফিল আপ কৰি তাৰ লগত যিখিনি ডকুমেন্টছ লাগে ৰিকুৱেষ্ট টেস্টিমনিজ বুলি কয় ডকুমেন্টছ খিনি লৈ আপোনালোকে কলেজৰ অফিচত গৈ সাবমিট কৰি আহিব আৰু আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো গমে পাই চাগে সব কলেজৰ একে হয় আৰু যোনটো আপোনালোকৰ মোড অফ সিলেকশন যোনটো মই কলো যে আপোনালোকৰ যদি এন্ট্ৰেন্স নহয় এটো হল ক্লাইমেক্স বুলি ক'ব লাগিব ক্লাইমেক্সটো মানে এনেকুৱা যে যোনটো BA LLB আছে আপোনালোকে চাব পাৰে মেৰিট বেচিছ থ্ৰু এন এন্ট্ৰেন্স টেষ্ট লিখা আছে কিন্তু LLB কাৰণে অনলি অন মেৰিট বেচিছ অফ देयर আৰ্লিয়াৰ এক্সামিনেশনছ বুলি দিয়া আছে মানে আপোনালোকৰ যোনটো গ্ৰেজুৱেচনৰ CGPA মাৰ্কস আছিল গ্ৰেজুৱেচনৰ মাৰ্কশিট আছিল পাৰ্চেন্ট আছিল সেই হিচাপতে আপোনালোকৰ এটা মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰা যাব আৰু সেই হিচাপত আপোনালোকৰ এডমিশনটো দিয়া যাব আৰু লাষ্ট ডেটটো যদি চাই আপোনালোকে ফৰ্ম তো যোনটো আপোনালোকৰ BA LLB আছিল সেইটো পাৰ হৈ গ'ল কিন্তু LLB তো আপোনালোকে চাব পাৰে 27 জুলাই তাৰে 2025 LLB কোৰ্সৰ কাৰণে আপোনালোকে চাব পাৰে আৰু আজি হল 19 জুলাই তো আপোনালোকৰ ওচৰত এতিয়াও টাইম আছে এক সপ্তাহ জুনে যোৰহাটৰ কাষতে থাকে বা যোৰহাটতে থাকে কিছুমানে হয়তো গুৱাহাটীৰ পৰা যাই কিনে কৰিব বিচাৰ মানুহ আছে সেই কলে যাই হেৰি কৰিব পাৰে ফৰ্মটো জমা দিব পাৰে আৰু আপোনালোকৰ ক্লাছটো 1 তাৰিখৰ পৰা হ'ব আগষ্টৰ আৰু যদি কিবা এডমিশন কৰি লাগে আপোনালোকে অফিচিয়েল কন্টাক্ট নাম্বাৰটো দিয়া আছে এইটো কন্টাক্ট নাম্বাৰত আপোনালোকে কন্টাক্ট কৰিব পাৰিব আৰু গাৰ্লছৰ কাৰণে হোষ্টেল अवेलेबल আছে উইদিন কেম্পাছৰ ভিতৰত তো আজিৰ ভিডিওটো জাস্ট এইখিনিয়ে হয় ভিডিওটো ভাল লাগিলে লাইক এটা কৰিব আৰু আপোনালোকৰ কিবা যদি প্ৰবলেম থাকে কমেন্ট কৰিব পাৰে মই যিমানখিনি পাৰো ট্ৰাই কৰিম ৰিপ্লাই দিবলৈ আপোনালোকক আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো অকল সাবস্ক্ৰাইব কৰি দিব বহুতে ভিডিওটো চাই সাবস্ক্ৰাইব নকৰে তো আপোনালোকে প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব থ্যাংক ইউ আজিৰ ভিডিওটো চোৱাৰ কাৰণে থ্যাংক ইউ